ইয়াৰিত আহিছিলে যোৱা বছৰ পৰীক্ষাত কিন্তু আহিছিলে এটো কি কৈছে দেখা যে যদি x/3 y/4 = z/7 হয় তেনেহলে ইয়াৰ মান কিমান হ'ব দেখা ইয়াৰ পৰা আমি ধুনিয়াকে x ৰ ভ্যালু 3 y ভ্যালু 4 z ৰ ভ্যালু আমি কিন্তু 7 লব পাৰো নহয় জানো জাস্ট করসপন্ডিং ভ্যালু কেটা লৈছো নেকি ঠিক আছে এতিয়া এই কেটা ভ্যালু ইয়াতে জাস্ট বহাই দিয়া তো x ৰ ভ্যালু আছিল 3 y ৰ ভ্যালু হল তোমাৰ 4 z ৰ ভ্যালু হল 7 ডিভাইডেড বাই 2 ইনটু 7 তো কিমান হ'ব দেখা 7 + 3 10 10 4 14 by 14 দেখা এটো ক্যান্সেল হৈ যাব থাকিব কিমান 1 তাৰ মানে কোনটো অপচন কারেক্ট হ'ব দেখা ফার্স্ট অপচন কারেক্ট হ'ব দেখা এটো কোশ্চেনত কি আছে জানো একদম ইজি জাস্ট দেখাৰ লগে লগে তোমালোকে জাস্ট ইয়াৰ পৰা x y z ৰ ভ্যালুটো বনাই দিলা তাৰ পৰা ইয়াতে বহাই দিলে জাস্ট ক্যালকুলেট কৰিলে আহি গল ঠিক আছে পাৰিবানে ওকে